স্বাগতম জনাইছো আপোনালোকে চাই আছে নেছলি প্ৰেজেন্টছ মই জুবিন গাৰ্গ হ'ব বিচাৰো powered by Gold Digital Cinema co-powered by Secret Temptation Dio give sponsored by Anand Electronics and radio partners Gupshup 94.3 FM মই জুবিন গাৰ্গ হ'ব বিচাৰো মঞ্চত চলি আছে আমাৰ থিম ওয়েস্টাৰ্ন জনৰৰ গীত আৰু আজি আমাৰ টপ 6 ৰ মাজৰ পৰা আমি বাছি উলিয়াম আমাৰ টপ 5 কন্টেস্টেন্টস এবাৰ মাতিব ওলাইছো মই আজিৰ খণ্ডৰ শেষৰ গৰাকী প্ৰতিযোগী অখিল ভৈৰৱ অখিল আজি কি গাবা তুমি মই আজি জুবিনদাৰ যন্ত্ৰ এলবামটিৰ টাইটেল ট্ৰেকটো গাব লৈছো ৰাতিপুৱা শুই উঠি আৰু এইখিনিতে ক'ব বিচাৰিছো এই গীতটি ওয়েস্টাৰ্ণ আজি থিম আছিলে আৰু এই গীতটি এটি খুব ধুনীয়া মেছেজ হয় সো এই কাৰণে এই গীতটি গাবলৈ চেষ্টা কৰিম ওকে অখিল গুড লাক ভালকৈ গাবা থ্যাংক ইউ ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন দূৰলৈ স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি হোমৱৰ্ক কৰি ভাগৰি বিচনাৰ কোলাকেই লওঁ সামৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ ৰাতিপুৱা শুই উঠি চাহত খোহা মাৰি পেপাৰ পঢ়ি একেই খবৰ একেই ছবি একেই মৰামৰি ঠগা ঠগি 9 বজাত গা ধুই উঠি পেট পূজা কৰি কাপোৰ পিন্ধি অফিচ কৰি দিনটো খাটি আবেলি ঘূৰি আহো চুচৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ ৰাতিপুৱা শুই উঠি যাবৰে যে হয় স্কুললৈ গধুৰ পঢ়াৰ বোজা কঢ়িয়াওঁতেই যায় দিন দূৰলৈ স্কুলৰ শেষত টিউচন কৰি ঘূৰি আহি একো নেপাওঁ বিচাৰি অফিচ কৰি দিনটো খাটি আবেলি ঘূৰি আহো চুচৰি আমি যেন যন্ত্ৰ একোটা যন্ত্ৰ
যন্ত্র আমি যেন যন্ত্র যন্ত্র একোটা যন্ত্র যন্ত্র আমি যেন যন্ত্র যন্ত্র একোটা যন্ত্র যন্ত্র আমি যেন যন্ত্র যন্ত্র একোটা যন্ত্র যন্ত্র অখিল হয় বিৰাট ভাল লাগিল তোমাৰ পাৰফৰ্মেন্স থেংক ইউ আৰু তুমি গানটো গালা ৰাতিপুৱা শুই উঠি হয় তুমি কি কৰা বাৰু ৰাতিপুৱা শুই উঠি ৰাতিপুৱা শুই উঠি যি কাম থাকে তাকে কৰিবলৈ চেষ্টা কৰোঁ আৰু জুবিনা তুমি কি কৰা ৰাতিপুৱা শুই উঠি মই প্ৰথম কথা ৰাতিপুৱা নুঠোৱে মই যেতিয়া সূৰ্যটো উদয় হয় মই চাওঁ চাই পেলাই শুই থাকোঁ আকৌ যেতিয়া সূৰ্যটো অস্ত যাব হয় তেতিয়া সাৰ পাই দিওঁ সেইকাৰণে বহুত ডাঙৰ প্ৰব্লেম মোৰ একেবাৰে উল্টা নহয় মই সূৰ্যটো উদয়টো চাই পেলাই শুই দিওঁ যেতিয়া অস্ত হয় তেতিয়াৰ পৰা সাৰ পাই দিওঁ আৰু সেইকাৰণে মোৰ ৰাতিপুৱা কৰিবলৈ একো নাথাকে মই শুই থাকোঁ ৰাতিপুৱা শুই উঠি আকৌ শুই থাকো নহয় মই গোটেই ৰাতি সাৰ পাই থাকোঁ যেতিয়া সূৰ্যটো উদয় হয় যেতিয়া বেলেগ মানুহ শুৱে মানে সাৰ পাই যায় বেলেগ মানুহ মই যেতিয়া শুবলৈ যাওঁ মোৰ গোটেই কথাটো উল্টা তাৰমানে আৰু যেতিয়া মই আকৌ শুবলৈ যাওঁ তেতিয়া চব মানুহ সাৰ পাই যায় সদায়তো দিগদাৰ চব জেগাত দিগদাৰ হয় সেইটো উপায় নাই আৰু 25 বছৰ হৈ গ'ল সেইটো অভ্যাস সেইটো কেনেকৈ এতিয়া সলাম আৰু সেইটো চবে মানি লৈছে আমি চবেই মানি লৈছো জুবিন দা চবে মানি লৈছে যেতিয়া উপায় নাই আৰু মিউজিচিয়ানসকলে মানি লৈছে ঘৰৰ মানুহে মানি লৈছে একজেক্টলি এতিয়া অখিলৰ পাৰফৰ্মেন্স অখিলৰ পাৰফৰ্মেঞ্চ ভাল হৈছে খালি তাৰ লিৰিক্সবোৰ বৰ উল্টা পুল্টা গালি মানে এইটো প্ৰগ্ৰেছিভ গানটো এটা মই 3টা পাৰ্ট দেখুৱাইছোঁ এটা সৰুকাল এটা মধ্যবিত্ত এটা মাজৰ কাল এটা বুঢ়া কালটো নাগালিয়ে সেইটো আটাইতকৈ ইণ্টাৰেষ্টিং আছিলে মানুহৰ লাইফৰ 3টা ফেজ এটা সৰু এটা মাজৰ এটা বুঢ়া কাল মই এই গানটোত আচলতে মই আৰু বহুত বস্তু বহুত ফেজ দেখাব পাৰোঁ কিন্তু গানটো দীঘলৈ গৈ থাকিব হয়তো কেতিয়াবা যন্ত্ৰ পাৰ্ট 2 কৰিলে তেতিয়া মই দেখুৱাব পাৰিম চাগে নাজানো নহয় 3টা পাৰ্ট দেখাইছোঁ কিন্তু 3rd পাৰ্টটো এৰিলে সেইটো বৰ ইণ্টাৰেষ্টিং আছিলে সেই পাৰ্টটো বুঢ়া বুঢ়ী কথা আছিলে যে টাচিং ইম'চনেল চিনেমাৰ নিচিনা আছিলে গোটেই গানটো তো সেই মেইন পাৰ্টটো এৰিলি মই আচলতে দুটা অন্তৰা ইয়াতে এটা অন্তৰা গোৱাৰ কাৰণে তেনেকৈ ভাবি পেলাই আকৌ স্থায়ীটো আকৌ গাই দিলোঁ ৰাখিব লাগিছিলে গানটো ইণ্টাৰেষ্টিং এইটো কাৰণে যে 3টা পাৰ্ট তাত মিউজিক চিউজিক ইমান ইম্পৰ্টেণ্ট নহয় গানটোৰ লিৰিক্সখিনি মেইন ইম্পৰ্টেণ্ট আৰু সেই যেনেকৈ ধৰণে বনাইছোঁ গানটো ইটছ ভেৰি ৱেষ্টাৰ্ণাইজড য'ত অন্তৰা নাহে অন্তৰা বুলি কোনো বস্তুৱে নাই এটা বস্তুৱে ঘূৰি ঘূৰি আহি থাকে সেইটোৱে মেইন ফেজ সেইটো গাব লাগিছিলে সেইটো ভুল কৰিছোঁ কিন্তু বাকী দিগন্ত ক'ব এই কোৰাছ পাৰ্টটো যিটো গানৰ যিটো মেইন কোৰাছ পাৰ্ট আমি যেন যন্ত্ৰ এই কোৰাছ পাৰ্টটোত অকণমান ফ্ৰেকশ্যন লৰিছে তোমাৰ প্ৰথমতে গানৰ কথাটোৰ গণ্ডগোলটো হৈছে আৰু গীতৰ সেই কোৰাছ পাৰ্টৰ মই যিটো কথা কৈছিলোঁ ফ্ৰেকশ্যন অফ এ বিট এটা বিটত অন আৰু শেষ এই গোটেই লুপটোৰ প্ৰথমটো আৰু শেষটো মিলিলে তালটো মিলি থাকে এইটো বুজি পাইছোঁ কিন্তু মাজত যিবিলাক সৰু সৰু পাৰ্ট থাকে সেই সৰু সৰু পাৰ্টবিলাকো সেই শব্দৰ প্ৰত্যেকটো এলফাবেটৰ জেগাই জেগাই পেলোৱাটো দৰকাৰ তেতিয়া সেই গানটোৰ সেই বান্ধোনটো থাকে আৰু টাইট হৈ থাকে ৰিদমৰ লগত গতিকে সেই মাজত যিকেইটা ফ্ৰেকশ্যন থাকে মানে বিট এটাৰ তালটোৰ এটা পেটাৰ্ণৰ ভগ্নাংশবিলাক মিলিব লাগিব শব্দৰ লগত সেই ফ্ৰেকশ্যন যদি নিমিলে তেতিয়াহ'লে অকণমান ঢিলা হৈ যায় গানটো আমি যেন যন্ত্ৰ ক'ৰবাত আমিটো যদি অলপ এডভান্স হৈ যায় যন্ত্ৰটো আৰু আমিৰ মাজত এটা গেপ এটা থাকিব সেই বস্তুবিলাক খুব দৰকাৰ মন কৰা বিৰাট দৰকাৰ গতিকে শিকা টাইমত আমি সেই বস্তুখিনি টাইটকৈ ৰাখিব লাগিব তেতিয়া গানটো খুব সুন্দৰকৈ মানুহে শুনি মজা পায় আৰু গাবৰ কাৰণেও খুব বেছি ছন্দবদ্ধ হৈ থাকে বস্তুটো ৰিডিমিক হয় সেইটো কথা মনত ৰাখিবা অকণমান সেই বস্তুখিনি গৈছে
Thank you very much, Diganta da. Amitabh da, your comments, please. আমি যেন যন্ত্ৰ জুবিনৰ এটা খুব লেজেণ্ডাৰী নাম্বাৰ লেজেণ্ডাৰী ছং মোৰ খুব ভাল লাগে এইটো গান আৰু এই গানটোত জুবিনে কৈছে গোটেইখিনি মানুহৰ এটা লাইফৰ গোটেইখিনি ষ্টেজ গোটেইকেইটা প্ৰকাশ পাইছে তাতে ভাল গাইছা তুমি খুব টাফ কিন্তু গাবলৈ গানটো গাইছা ভাল গাইছা থেংক ইউ অখিল আগৰ নিচিনাকৈ ভাল নাই গোৱা বুলি ক'লে এতিয়া ছেমিফাইনেলত আছে টপ 6 আজি টপ 6 ৰ পৰা টপ 5 হ'ব আৰু টপ 5 বোৰ যাব আমাৰ গ্ৰ্যান্ড ফিনালেত so let's wait for the results হয়নে thank you very much থেংক ইউ thank you viewers এয়া আছিল অখিল আমাৰ আজিৰ এপিসোডৰ শেষৰ গৰাকী প্ৰতিযোগী আজি আমাৰ টপ 6 ৰ পৰা আমি বাছি উলিয়াম আমাৰ টপ 5 কন্টেস্টেন্ট যি সকল যাব আমাৰ গ্ৰ্যান্ড ফিনালেত আৰু এতিয়া সময় হৈছে ৰিজাল্টছৰ ডেফিনেটলি আজি কোনোবা এজন হ'ব এলিমিনেট লেটস মুভ অন টু আৰ ৰিজাল্টছ জুবিন্দা ৰিজাল্টটো অলপ পিছত দিম আমি তাৰ আগতে এটা মই এটা পাৰফৰ্মেঞ্চ কৰিম অমিতাভ থাকিব দিগন্ত থাকিব সবে তাৰপিছত আমি ৰিজাল্টটো দিম চ' কিপ ৱাচিং অনলি অন ব্ৰেঙনি মই জুবিন গাৰ্গ হ'ব বিচাৰোঁ